ইভেন অলপ আগতে এইটো চেনেলত তোমালোকক এটা ভিডিঅ'ৰ জৰিয়তে কোৱা হৈছিলে যে অহাকালি তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব আৰু মই কনফাৰ্মলি এই কাৰণে কৈছিলোঁ কাৰণ নিউজ লাইভত এই বাতৰিটো প্ৰকাশ পাইছিলে চ' যেতিয়া মই নিউজ লাইভত বাতৰিটো প্ৰকাশ পোৱা দেখিলোঁ মই ভাবিলোঁ তোমালোকক এই আসাম কুইকৰ জৰিয়তে তোমালোকক এই কথাটো জনাই দিওঁ কিন্তু ইতিমধ্যে এই বাতৰিটো কমপ্লিটলি ফেক ওলাইছে চ' অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমালোকক টুইট একাউণ্টৰ হেণ্ডেলৰ জৰিয়তে ধুনীয়াকৈ টুইট কৰিছে যে আৰু ধুনীয়াকৈ লিখিছে যে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা নহয় বা তেওঁলোকে কোনো ধৰণৰ এতিয়ালৈকে ডেট মেনশ্যন কৰা নাই বা তাৰিখ তেওঁলোকে ঘোষণা কৰা নাই যেতিয়ালৈকে অফিচিয়েল ডেট ঘোষণা নহয় তেতিয়ালৈকে কোনো ধৰণৰ নিউজ পৰ্টেল বা কোনো ধৰণৰ ৱেবছাইট কোনো ধৰণৰ প্লেটফৰ্ম তেওঁলোকে বিশ্বাস কৰিবলৈ তোমালোকক মানা কৰিছে এতিয়া আমাৰ প্ৰশ্ন আহিছে যে ইমান এটা ডাঙৰ প্লেটফৰ্ম নিউজ লাইভ চ' নিউজ লাইভ সকলোৱে বিশ্বাস কৰে চ' এতিয়া ইমান এটা ডাঙৰ প্লেটফৰ্মে যদি এনেকুৱা ভুৱা বাতৰি প্ৰকাশ কৰে তেনেহ'লে সৰু সুৰা যোনবোৰ প্লেটফৰ্ম আছে সৰু সুৰা যোনবোৰ কণ্টেণ্ট ক্ৰিয়েটৰ আছে সেইসকলে বাৰু কি কৰিব চ' ইমান ডাঙৰ এটা প্লেটফৰ্ম ইমান ডাঙৰ এটা নিউজ লাইভ চ' হয়তো বহুতে ফ'ল' কৰে চ' ফ'ল' কৰি তেওঁলোকক কি কৰে ভিডিঅ' বনায় বা কিছুমানে বাতৰি প্ৰকাশ কৰে কিন্তু ইমান এটা ডাঙৰ প্লেটফৰ্মে যদি তেনেকুৱা হয়তো ভুল ভ্ৰান্তি কৰি দিয়ে বা ফেক যিকোনো বাতৰি কাকত যদি তেওঁলোকে প্ৰকাশ কৰে তেনেহ'লে হয়তো আমাৰ অসমত হয়তো বহুত বিভ্ৰান্তিৰ সৃষ্টি হ'ব বা যোনসকল অভিভাৱক আছে বা বহুত ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে চিন্তিত হৈ পৰিছিলে যে কাইলৈ ঘোষণা হ'ব নেকি মেট্ৰিকৰ ফলাফল ইতিমধ্যে কিন্তু আকৌ নিউজ লাইভৰ ফালৰ পৰা তেওঁলোকক কনফাৰ্মেশ্যন দিলে যে কাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল দিন নিশ্চিত হোৱা নাই এতিয়ালৈকে নিশ্চিত হোৱা নাই নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফলৰ ঘোষণা যদিও এতিয়া লোকে ফলাফলৰ ঘোষণা নিশ্চিত হোৱা নাই আৰু এইটো কি কৰিলে জাননী দিয়া হ'ল যে ASSEBৰ কিন্তু কিয় তেওঁলোকে এই কামটো আগতীয়া কৰিলে যদি তেওঁলোকে এতিয়ালৈকে নিশ্চিত হ'ব পৰা নাছিলে তেনেহ'লে তেওঁলোকে কিয় ঘোষণা কৰিলে যে অহাকালি তেওঁলোকৰ মেট্ৰিকৰ ফলাফল কি কৰিব ASSBৰ ফালৰ পৰা ঘোষণা কৰিব চ' মোৰ এটা প্ৰশ্ন যোৱা বছৰ ছেম কাহিনী হৈছিলে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু তোমালোকক ৰাতি ঘোষণা কৰিলে যে অহাকালি ঘোষণা নহয় মেট্ৰিকৰ ফলাফল কিন্তু আকৌ তেওঁলোকক ৰাতিপুৱা তোমালোকৰ মেট্ৰিকৰ ফলাফল বা হাই ছেকেণ্ডেৰীৰ ফলাফল তোমালোকক ঘোষণা কৰি দিলে চ' মোৰ মতে কি হৈছিলে যে নিউজ লাইভক হয়তো অলপ হ'লেও ASSBৰ ফালৰ পৰা কি হৈছিলে অলপ হ'লেও হিণ্টছ দিছিলে যে আপোনালোকে প্ৰকাশ কৰক মেট্ৰিকৰ ফলাফল হয়তো 10 এপ্ৰিলৰ ৰাতিপুৱা 9 বজাৰ লগে লগে তেওঁলোকে ঘোষণা কৰিব চ' এনেকুৱা হোৱাৰ পিছত বা এনেকুৱা জনাৰ পিছতে তেওঁলোকে ঘোষণা কৰিছিলে মোৰ চাগে যদিও তেওঁলোকে জনা নাছিলে কিন্তু মোৰ মতে এনেকুৱা ফেক হয়তো তেওঁলোকে প্ৰকাশ কৰিব নালাগিছিলে চ' এতিয়া তোমালোকে হয়তো কনফাৰ্মলি হ'ব পাৰিলা যে কোনো ধৰণৰ ডাঙৰ হওক বা সৰু হওক কাৰো কোনো ধৰণৰ প্লেটফৰ্ম এতিয়ালৈকে তোমালোকে বিলিভ নকৰিবা এই মেট্ৰিকৰ ফলাফললৈকে যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে টুইট নকৰে যে অহাকালি বা এইটো ডেটত বা এইটো সময়ত আমি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিম তেতিয়ালৈকে কোনো ধৰণৰ ভিডিঅ' বা কোনো ধৰণৰ তোমালোকৰ প্লেটফৰ্ম তোমালোকে বিলিভ নকৰিবা